বিশেষকৈ আমাৰ অসমৰ যিটো জনগাঁথনি এই জনগাঁথনি অস্বাভাৱিকভাৱে পৰিৱৰ্তন হৈ আহিছে। মুখ্যমন্ত্ৰীক আমি বাৰে বাৰে অসম চৰকাৰক বাৰে বাৰে আমি দাবী জনাই আহিছোঁ, কাৰণ আমি সদৌ টাইম ছাত্ৰ সন্থাই কেইবাবাৰো স্মাৰকপত্ৰ দিয়া হৈছে যে অসমৰ চুকে কোণে যি অবৈধ বেদখল হৈছে এই বেদখলসমূহ মানে মুক্ত কৰিব লাগে। আৰু আজি কিছুদিনৰ ধৰি লওক আমাৰ ধনশিৰি মহকুমাত বানপীড়িত অঞ্চলৰ যি দুৰ্গতিসমূহ কাৰণে আহিছিলে, তেতিয়া আমি সদৌ টাইম ছাত্ৰ সন্থা বিষয়ববীয়াসকলে স্মাৰকপত্ৰ দিছিলে আৰু লগতে আমাৰ ধনশিৰিবাসী ৰাইজৰ দাবী জনাইছে যে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কাষত অবৈধভাৱে দখল কৰি আমাৰ বননীকৰণ যিখিনি আছে ধ্বংসযজ্ঞ চলাই আছে। আমাৰ এখন দয়াং আছে, দয়াঙৰ প্ৰাকৃতিক সৌন্দৰ্য গঠনটো নষ্ট হৈছে। আমাৰ জনগাঁথনি ভয়াৱহ হ'ব। এতিয়াই যদি আমাৰ উচ্ছেদ নকৰে ভৱিষ্যত দিনত আৰু এটা ভয়াৱহ ৰূপ ল'ব আমাৰ এই অঞ্চলটো। সেয়েহে নাগালেণ্ডৰ পৰা অহাৰ যিটো চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰাও আহিছে, অকল নগাঁও বুলি আমি দেখিব নোৱাৰোঁ। আপোনাৰ নাগালেণ্ডলৈ ডাইৰেক্ট আপোনালোকে চাব, আপোনালোকে যদি যায় নাগালেণ্ডলৈ আহিছে ত্ৰিপুৰাৰ পৰা গাঁৱৰ পৰাতো অহাটো বাদেই, নগাঁৱৰ পৰা অহাৰ উপৰিও আপোনাৰ নাগালেণ্ডৰ চুবুৰীয়া নাগালেণ্ডৰ পৰা বসতি স্থান হিচাপে তাৰ পানীৰ পৰা যোৰহাট তিতাবৰ এনেকুৱা হৈ পঠিয়াবলৈ লাগিছে। সেইকাৰণে আমি ভাবিছোঁ যে আমি দল সংগঠনে দাবী জনাইছোঁ যে এই অবৈধ যিসকল বেদখলকাৰী এই বেদখলকাৰীসকলক মানে উচ্ছেদ কৰিব লাগে আৰু খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কোনো ক্ষতি হ'ব নালাগে। এইটো আমাৰ যি পৰিৱেশ আছিলে এই পৰিৱেশটো আপোনালোকে চাব। এনেকুৱাকৈ আহে আমি প্ৰশাসনৰ সহায় নাপালে আমি একো কৰিব নোৱাৰোঁ। কাৰণ তাত এনেকুৱাকৈ জুপুৰি ঘৰ বনায়, আমি তবাক মানি যাওঁ যে এনেকুৱা জুপুৰি ঘৰ টিং ঘৰ সৰু সৰু বনাবলৈ লৈ আমি দয়াং কিনাৰত যাবলৈ ভয় লগা হয়। সেয়েহে মই আজি এই আপোনালোকৰ দ্বাৰাই জনাওঁ যে অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে আৰু সেইদিনা আমাৰ বাৰে বাৰে সন্মানীয় মুখ্যমন্ত্ৰীয়ে উৰিয়াম ঘাটৰ বিষয়ে আলোচনা কৰি আছে, আমি ধন্যবাদ জনাইছোঁ। ধনশিৰি মহকুমা খিলঞ্জীয়া ঐক্য মঞ্চই আজি যোৱা 2024 চনতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু DC আৰু আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি আবেদন দিছিলোঁ। যিখিনি অবৈধভাৱে বেদখলকাৰী আমাৰ উৰিয়াম ঘাট সীমান্ত অঞ্চলত আছে তেখেতলোকক উচ্ছেদ কৰিব লাগে আৰু সেই ছ'চিয়েল ফৰেষ্টখিনি উদ্ধাৰ কৰি তাত বননীকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো আশ্বাস দিছে তাত আমি স্থানীয় ৰাইজ হিচাপে আৰু খিলঞ্জীয়া ঐক্য মঞ্চ হিচাপে আমি অসম গৰীয়া জাতি পৰিষদৰ সকলো সদস্যই তেখেতলোকক আমি স্বাগতম জনাইছোঁ। ইয়াত আমাৰ কোনো দ্বিমত নাই। অবৈধ বেদখলকাৰীখিনি অতি শীঘ্ৰে উচ্ছেদ কৰি ইয়াত অসম চৰকাৰে সামাজিক বননীকৰণৰ ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ। আজি প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে। কি ক'লে? উচ্ছেদৰ যি প্ৰাৰম্ভিক প্ৰশাসনে ইতিমধ্যে জৰীপ আৰম্ভ কৰিছে, তেওঁলোকক আমি আহ্বান জনাইছোঁ, আদৰণি জনাইছোঁ। তেওঁলোকক চালি জাৰি চাই যিখিনি সঁচাকৈ মানে উচ্ছেদৰ উপযুক্ততা আছে তেখেতলোকক অতি শীঘ্ৰে উচ্ছেদ কৰাৰ বাবে আমি আশা কৰিছোঁ। নগাঁও মৰিগাঁও আদি অঞ্চলৰ পৰা বাছেৰে অহা বুলি আমি ইতিমধ্যে গম পাইছোঁ। আমি স্থানীয় ৰাইজ হিচাপে আমি সকলোৱে জ্ঞাতই দুখনকৈ বাছ ইতিমধ্যে এই অঞ্চলৰে চলাচল কৰি থাকে আৰু এই বাছকেইখন অতি শীঘ্ৰে এই বন্ধৰ ব্যৱস্থা কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। জিলাৰ আমাৰ ধনশিৰি মহকুমাৰ প্ৰকৃতিয়ে আমাক যিটো এটা বিনন্দীয়া সৌন্দৰ্য প্ৰদান কৰিছিলে, সেই সৌন্দৰ্যখিনি আজি কেইবছৰমানৰ পৰা অবৈধ বহিৰাগতৰ দখলত আমাৰ সেই প্ৰকৃতিৰ পৰিৱেশটো সম্পূৰ্ণভাৱে বিনষ্ট হৈ গৈছে, যাৰ ফলশ্ৰুতিত আমাৰ এই অঞ্চলৰ প্ৰকৃতিৰ বাতানুকূল ধ্বংস হৈ গৈছে। যোৱা কেইদিনমানৰ আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধনশিৰি মহকুমাৰ বানপীড়িত অঞ্চলৰ খবৰ ল'বলৈ আহোঁতে উৰিয়াম ঘাট অঞ্চলৰ বিষয়ে এটি বাতৰি প্ৰকাশ দেখিবলৈ পোৱা গৈছিল। আমি সেই বাতৰিত যথেষ্ট আনন্দিত হৈছোঁ। আমাৰ এই বনাঞ্চলত যিসকল 2010 চনৰ আগত বা পিছত যি হাৰত মানে বৃদ্ধি হৈছে জনসংখ্যা, যিসকল দখলকাৰী আছে তেওঁলোকেও প্ৰশাসনে জৰীপৰ দ্বাৰা চিনাক্তকৰণ কৰি আমাৰ এই বনানীখন পূৰ্বৰ দৰে সুৰক্ষিত কৰি ৰাখিবলৈ আমি উৰিয়াম ঘাটবাসী অঞ্চল হিচাপে আমি দাবী জনাইছোঁ।